সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ফাগুন মাহৰ 21 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, দিনৰ 3:27 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, শেষ ৰাতি 4:19 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:51 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:26 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰী বৈশ্যবৰ্ণ হ'ব, মনুষ্য গণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 4:19 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ স্বানৰ অস্থি আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:01 পৰা 2:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:29 পৰা 12:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাস্থ্যৰ বাবে যিকোনো ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। তেনে কৰিলে আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব। লগতে যিসকল লোকে নিজৰ ধন জুৱা বা লটাৰীত বিনিয়োগ কৰিছিল তেওঁলোকে আজি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে পৰালৈ আজি দিনটোত জুৱা লটাৰী আদিৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব। আজি আত্মীয়ৰ সৈতে সম্পৰ্কত সতেজতা আহিব, যাৰ বাবে আত্মীয় কুটুম্বৰ সৈতে সম্বন্ধত আপোনাৰ মধুৰতা আহিব। আজি আপোনাৰ প্ৰিয়জনে আপোনাক আজি উপহাৰ দিয়াৰ সম্ভাৱনাও যথেষ্ট আছে। আজি দিনটো খুব ৰোমান্টিকৰ দিন হিচাপে আপুনি পৰিগণিত কৰিব পাৰিব, কাৰণ দিনটো আজি যথেষ্ট ৰোমান্টিকভাৱে পাৰ হ'ব। আপোনাৰ কামত অহা পৰিৱৰ্তনৰ বাবে আজি আপুনি অৱশ্যে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰাও দেখা যাব। অৰ্থাৎ আপোনাৰ কাম বনত সৰু সুৰা পৰিৱৰ্তন হ'ব আৰু সেই পৰিৱৰ্তনে দিনটোত আপোনাক আজি কম বেছি পৰিমাণে হ'লেও লাভ দিব। লগতে এই ৰাশিৰ যিসকল বয়সীয়াল ব্যক্তি আছে তেওঁলোকে আজি আজৰি সময়ত পুৰণি বন্ধু বান্ধৱীৰ সৈতে হয়তো সময় পাৰ কৰিব বিচাৰিব পাৰে। গতিকে বয়সস্থ ব্যক্তিসকলে পুৰণা বন্ধু বান্ধৱীৰ সৈতে আজি সময় পাৰ কৰা দেখা যাব। আৰু আজি আপোনাৰ প্ৰিয়জনে সকলো পাৰ্থক্য পাহৰি আপোনাৰ ওচৰলৈ মৰমেৰে ঘূৰি আহিব বিচৰাও দেখা যাব, কাৰণ আজি সম্বন্ধত পুনৰ নতুনত্ব আহিব। আৰু যি আপোনাৰ প্ৰিয়জনৰ স্বভাৱ, প্ৰিয়জনৰ যি পৰিৱৰ্তনশীল ব্যক্তিত্ব, সেই ব্যক্তিত্বই আজি আপোনাক দিনটো আৰু অকণমান সুন্দৰ কৰি তুলিব। গতিকে আজি প্ৰেম সম্বন্ধই হওক, বৈবাহিক সম্বন্ধ দুয়োটা ক্ষেত্ৰত খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব। বিদ্যাত আজি কিছু পঢ়া শুনাত লেহেমীয়াভাৱে আগবঢ়া দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি
শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজক আজি আশাবাদী কৰি তোলাৰ চেষ্টা কৰক আৰু সেই আশাবাদিতাই আপোনাৰ আজি আত্মবিশ্বাস বৃদ্ধি কৰিব, যাৰ ফলত আপোনাৰ স্বভাৱ চৰিত্ৰ আচৰণত আজি কিছু পৰিৱৰ্তন আহিব আৰু সেই পৰিৱৰ্তনে আপোনাৰ মনত থকা ভয়ভাৱ নোহোৱা কৰিব। ভয়, ঈৰ্ষা, ঘৃণা আদি যি নিগেটিভ চিন্তা আছে সেই নিগেটিভ চিন্তাবোৰ আপোনাৰ মনৰ পৰা আজি নোহোৱা কৰিব। গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰাখক, আশাবাদী কৰি ৰখাটো আজিৰ বাবে ভাল হ'ব। আজি আপোনাৰ পিতৃ মাতৃৰ হয়তো যিকোনো এজনে আপোনাক ধন টকা পইচা সঞ্চয় কৰাক লৈ কিছু কথা শুনাব পাৰে। হয়তো আপুনি তেওঁলোকৰ যদি কথা মনোযোগেৰে নুশুনে তেতিয়াহ'লে হয়তো ভৱিষ্যতত কিছু আপোনাৰ আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে গুৰুত্ব দিব, পিতৃ মাতৃৰ কথা মানি চলিব। আজি প্ৰেমত খুব শুভভাৱে দিনটো পাৰ হ'ব। লগতে আজি আপোনাৰ কিছুমান পুৰণি কামৰ প্ৰশংসা কৰ্মক্ষেত্ৰত আপুনি আজি লাভ কৰিব। লগতে আপোনাৰ কামৰ কথা হয়তো বিবেচনা কৰিলে আপোনাৰ অগ্ৰগতি আজি বিশেষভাৱে আহিব। বিশেষকৈ আপুনি কামৰ কথা বতৰাবোৰ আপুনি যদি চিন্তা চৰ্চা কৰি থাকে, দিনটোত ভালদৰে বিবেচনা কৰি থাকে, তেতিয়াহ'লে কৰ্মক্ষেত্ৰত অগ্ৰগতি অহাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি ব্যৱসায়ীসকলে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লৈ নিজৰ ব্যৱসায় যদি আগুৱাই নিয়ে তেতিয়াহ'লে বিশেষ সুফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। আৰু পৰিয়ালৰ কনিষ্ঠ সদস্যৰ সৈতে আজি কথা বতৰা কৈ বহু সময় এওঁলোকে পাৰ কৰি যোৱা দেখা যাব। বিবাহিত জীৱনত আজি নিজৰ গুৰুত্ব আপুনি আজি নিজেই অনুভৱ কৰিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণ আৰু সামাজিক সমাৱেশে আপোনাক বিভিন্ন ক্ষেত্ৰত সুখী কৰি ৰাখিব। লগতে ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি একাংশ ব্যৱসায়িকসকলে যথেষ্ট আৰ্থিক লাভ কৰাৰ সম্ভাৱনা পূৰ্ণ আছে। গতিকে কোনোবা বন্ধুৰ সহায়ত আপোনাৰ আজি আৰ্থিক ব্যৱসায়ৰ ক্ষেত্ৰত কিছু লাভ হ'ব। লগতে ধনেৰে আপোনাৰ বহু সমস্যা আজি সমাধান আপুনি কৰিব পাৰিব। ইয়াৰ উপৰিও পূৰ্বপুৰুষৰ সম্পত্তিৰ কিবা খবৰে সমগ্ৰ পৰিয়াললৈ এটা আজি সুখবৰ কঢ়িয়াই আনিব। গতিকে পৰিয়াললৈ কিবা সুখবৰ অহাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি আপুনি অনুভৱ কৰিব আপোনাৰ প্ৰিয়জনে আপোনাক কিমান ভাল পায়, কিমান গুৰুত্ব দিয়ে। গতিকে আপুনি নিজেই অনুভৱ কৰিব পাৰিব। লগতে যোগ্য ব্যক্তিৰ কৰ্মত পদোন্নতি নতুবা আৰ্থিক লাভৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি জীৱনত গুৰুত্ব নথকা কথাবোৰ আপুনি যিমান পাৰে অৱজ্ঞা কৰাটোৱে ভাল হ'ব, কাৰণ আপোনাৰ বাবে সেইবোৰ ভাল নহয়। যিমান পাৰে জীৱনত গুৰুত্ব নথকা কথাবোৰ আপুনি সিমান মনলৈ ননাটোৱে আপোনাৰ বাবে ভাল হ'ব। গতিকে সেই ব্যক্তিসকলৰ অৱশ্যে দিনটো যদি আপুনি গুৰুত্ব নিদিয়া ক্ষেত্ৰত লাগি থাকে তেতিয়াহ'লে সময়বোৰ আপোনাৰ অবাবত পাৰ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। জীৱনটো আপুনি বৰ ধুনীয়া যেন আপুনি অনুভৱ কৰিব, কাৰণ আপোনাৰ পত্নীয়ে আপোনাৰ বাবে এটা বিশেষ কিবা পৰিকল্পনা আজি দিনটোত কৰি আছে। গতিকে আপুনি নিজেই কিছু এক বিশেষ যেন দিনটো অনুভৱ কৰা দেখা যাব। বাকী শিক্ষাত মনোৰঞ্জনৰ যোগ দেখা গৈছে। গতিকে পঢ়া শুনা কৰোঁতে ফূৰ্তি কৰি এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকল আজি অকণমান সুখী হোৱাৰ চেষ্টা কৰক, কাৰণ ভাল সময় আপোনাৰ সমাগত। অতি কম দিনৰ ভিতৰত আপোনাৰ ভাল খবৰ কিবা আহি আছে। গতিকে আপুনি আজি সুখী হোৱাৰ চেষ্টা কৰক। লগতে যদি আপুনি বিবাহিত তেতিয়াহ'লে আজি সন্তানৰ বিশেষ যত্ন লোৱাৰ চেষ্টা কৰক, কাৰণ
সন্তানৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, যাৰ বাবে হয়তো আপোনাৰ ধন টকা পইচাও আজি কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে আপুনি যাৰ লগত খুব বেছি সময় পাৰ কৰে হয়তো সেই ব্যক্তিগৰাকীয়ে কিছু অস্বাভাৱিক আচৰণ কৰিব পাৰে। হয়তো সেই অস্বাভাৱিক আচৰণে আপোনাক দিনটো কিছু অকণমান বিৰক্তিকৰ অনুভৱ কৰাব পাৰে। গতিকে যাৰ লগত খুব সময় পাৰ কৰে সেই ব্যক্তিগৰাকীৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। লগতে নতুন প্ৰেমৰ সম্পৰ্ক আজি হোৱাৰ সম্ভাৱনা প্ৰবল আছে, কিন্তু ব্যক্তিগত আৰু গোপনীয় তথ্যবোৰ আপুনি পৰালৈ প্ৰকাশ নকৰিব। কোনো ব্যক্তিকে আজি ব্যক্তিগত গোপন তথ্যবোৰ আপুনি নোকোৱাকৈ থকাটো ভাল হ'ব। আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত আজি সফল হ'ব। গতিকে যি লক্ষ্য আছে সেই লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব। লগতে যদিহে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে আপুনি আনৰ পৰা সহায় লয়, তেতিয়াহ'লে কিন্তু আপুনি নিশ্চয় দিনটোত নিজৰ লক্ষ্যত উপনীত হোৱাত কোনেও আপোনাক আজি ৰখাব নোৱাৰে। লগতে আজিৰ দিনটো নতুন আৰু সৃষ্টিশীল কিবা এটা কাম কৰাৰ বাবে খুব শুভদায়ক। গতিকে আপুনি কিবা পজিটিভ কাম, সৃষ্টিশীল কাম কৰাৰ চেষ্টা কৰক। নিশ্চয় দিনটোত আপোনাৰ আৰু অকণমান শুভ ফল আপুনি লাভ কৰিব। আৰু আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ শ্ৰেষ্ঠ দিশবোৰ দেখুৱাবলৈ গৈ আছে। গতিকে আপুনি আজি আপোনাৰ প্ৰিয়জনৰ কিছুমান শ্ৰেষ্ঠ দিশ আপুনি গম পাব, বুজি পাব পাৰিব। গতিকে সম্বন্ধটো মধুৰতা আহিব। বিদ্যাত কিন্তু সিমান শুভ নহয়, পঢ়াত অকণমান আগ্ৰহ আজি কমিব, বাকী সকলো দিশত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কিছু আশাবাদী হৈ থকা দেখা যাব যিকোনো ক্ষেত্ৰত। লগতে আজি যিসকলে ঋণ লৈছিল কাৰোবাৰ পৰা দিয়া নাছিল, তেনে ব্যক্তিসকলে আজি ঋণ পৰিশোধ কৰাত অকণমান অসুবিধাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। অৰ্থাৎ হাতত সিমান ধন নাথাকিব পাৰে। আপোনাৰ অসাৱধানতা মনোভাৱৰ বাবে হয়তো আপোনাৰ পিতৃ মাতৃয়ে আজি কিছু দোষ কৰিব পাৰে। গতিকে যিমান পাৰে সাৱধান হোৱাৰ চেষ্টা কৰক। যিসকল ব্যক্তিয়ে যিকোনো নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকে অৱশ্যে পৰিয়ালৰ মতামত লোৱাটো আজি বিশেষ প্ৰয়োজন হ'ব। লগতে কোনোবাই আপোনাৰ ওচৰত নিজৰ আজি মৰম চেনেহবোৰ প্ৰকাশ কৰা দেখা যাব। গতিকে আপুনি কাৰোবাৰ পৰা আজি মৰম চেনেহ নিশ্চয় লাভ কৰিব। লগতে সাহসী পদক্ষেপে আপোনাক আজি যিকোনো ক্ষেত্ৰত পুৰস্কাৰ হয়তো দিব পাৰে, নতুবা যিকোনো সিদ্ধান্তই, সাহসী পদক্ষেপ আৰু সাহসী সিদ্ধান্তই আপোনাক আজি পুৰস্কাৰ দিয়াব। দিনটো খুব ভালদৰে পাৰ হ'ব। লগতে আনৰ লগতে নিজৰ বাবেও সময় আপুনি বিচাৰি উলিয়াব পাৰিব। সময় কিছু আজি আজৰি সময় লাভ কৰিব। অলপ কষ্ট কৰিলে এই দিনটো আপোনাৰ বাবে খুব শুভ হৈ পৰিব। বিবাহিতসকলৰ বাবেও আজি দিনটো এক বিশেষ দিন হৈ পৰা দেখা যাব। কিন্তু অকণমান কষ্ট আপুনি আজি দিনটোত কৰিব লাগিব। কষ্টইহে বিশেষ সফলতা আজি প্ৰাপ্ত কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে বেছি খাদ্য খোৱাৰ পৰা দূৰত থাকক, কাৰণ বেছি খাদ্য খালে হয়তো আপোনাৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। আজি আপোনাৰ টকা খৰচ কৰাৰ প্ৰয়োজন সিমান নাথাকিব, কাৰণ ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তি আজি আপোনাৰ প্ৰয়োজনীয় ক্ষেত্ৰত ধন টকা পইচা খৰচ কৰি সহায় কৰা দেখা যাব। লগতে যিকোনো কাম চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে পৰিয়ালৰ মতামত লোৱাটো আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ উপদেশ মানিহে আপুনি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰক। লগতে নিজৰ সিদ্ধান্তই কিছুমান আপোনাৰ সমস্যাৰ হয়তো আজি সৃষ্টি কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি উন্নত ফলাফল পাবলৈ পৰিয়ালত যিমান পাৰে আপুনি সমন্বয় সৃষ্টি কৰাৰ চেষ্টা কৰক। পৰিয়ালৰ সদস্যসকলৰ সৈতে বুজাবুজি ভাৱ সৃষ্টি কৰাৰ চেষ্টা কৰক। দেখিব দিনটো আপোনাৰ বাবে খুব সুন্দৰভাৱে আজি পাৰ হ'ব। লগতে আপুনি আজি অনুভৱ কৰিব আপোনাৰ প্ৰিয়জনে আপোনাক কিমান ভাল পায়, কিমান গুৰুত্ব দিয়ে।
আৰু যিসকল ব্যক্তি শিল্পক্ষেত্ৰ নতুবা ভ্ৰাম্যমান আদিৰ লগত জড়িত আছে তেওঁলোকে আজি নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। লগতে আজি অনুভৱ আপুনি কৰিব পাৰিব যে আপোনাৰ পৰিয়াল বা বন্ধু বান্ধৱীৰ বাবে আপুনি সময় দিয়া নাই। যেতিয়া আপোনাৰ পৰিয়াল নতুবা বন্ধু বান্ধৱী আপোনাক সময় নিদিব তেতিয়া আপোনাৰ অকণমান মনটো হয়তো বেয়া হৈ পৰিব পাৰে। লগতে আজিও আপোনাৰ মনৰ অৱস্থা হয়তো সেই একেই থাকিব পাৰে, কাৰণ পৰিয়ালে আৰু বন্ধু বান্ধৱী আপোনাক সিমান সময় দিব নোৱাৰিব। কিন্তু আজি আপোনাৰ প্ৰিয়জনৰ সৈতে এটা সুন্দৰ সন্ধিয়াৰ সময়খিনি খুব সুন্দৰভাৱে পাৰ হ'ব। গতিকে প্ৰেম সম্বন্ধত, বৈবাহিক সম্বন্ধত আজি সুন্দৰভাৱে মধুৰতাৰভাৱে দিনটো পাৰ হ'ব। বাকী শিক্ষাত আজি শিক্ষাগুৰুৱে এওঁলোকক যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। বাকী কিন্তু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি ব্যক্তিসকলে নিজকে অধিক আশাবাদী কৰি তোলাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ আজি আত্মবিশ্বাস বৃদ্ধি হোৱাৰ লগতে আপোনাৰ যি কিছু ভয়, ঈৰ্ষা, ঘৃণা এনেধৰণৰ নেতিবাচক যি আৱেগ আছে সেই আৱেগবোৰ আজি নোহোৱা হ'ব। গতিকে যিমান পাৰে নিজকে আশাবাদী কৰক, নিজকে অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰক। তেনে কৰিলে দেখিব মনৰ সেই নকাৰাত্মক চিন্তাবোৰ আজি বৃদ্ধি পাব আৰু আত্মবিশ্বাস বাঢ়িব ধৰিব। লগতে টকা বিচৰা মানুহক যিমান পাৰে আপুনি আওকাণ কৰক, কাৰণ কোনোবা ব্যক্তিয়ে টকা বিচাৰি আহিলে সেই টকা লৈ কিনে হয়তো অনাগত দিনক পৰিশোধ নকৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতিও আপুনি আজি গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ পৰিয়ালত আপোনাৰ আজি কিছু প্ৰয়োজন হ'ব। আপুনি প্ৰয়োজনীয় ক্ষেত্ৰত পৰিয়ালত সহায় সহযোগিতা কৰিব লাগিব। আপোনাৰ প্ৰিয়জনৰ সৰু সৰু ভুলবোৰক যিমান পাৰে ইগন'ৰ কৰাটো ভাল হ'ব, কাৰণ যদি সেই সৰু সৰু ভুলবোৰত ধৰি থাকে তেতিয়াহ'লে সম্বন্ধত অকণমান দূৰত্ব বাঢ়িব পাৰে। আজি হয়তো অফিচত কিছু ভাল খবৰ আপুনি শুনিবলৈ পাব। গতিকে কৰ্মক্ষেত্ৰ অফিচত আজি কিবা শুভ খবৰ পোৱাৰ সম্ভাৱনা আছে। লগতে টিভি আৰু মোবাইল ব্যৱহাৰ কৰাটো সিমান ভুল নহয়, কিন্তু প্ৰয়োজনতকৈ আজি দিনটোত বেছি ব্যৱহাৰ কৰা এই ৰাশি ব্যক্তিসকলক দেখা যাব। গতিকে অকণমান কমকৈ ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। আজি ওচৰ পাজৰৰ মানুহে কিবা এটা নহয় কিবা এটা কৰিব, যাৰ বাবে আপোনাৰ প্ৰিয়জনে আপোনাৰ প্ৰতি পুনৰ আকৰ্ষিত হৈ পৰিব। অৰ্থাৎ ওচৰ পাজৰৰ ব্যক্তিৰ কিবা কথা নতুবা কিবা কামে প্ৰেম নতুবা বৈবাহিক সম্বন্ধত প্ৰিয়জনৰ আকৰ্ষণ আপোনাৰ পিনে বৃদ্ধি কৰিব। বাকী শিক্ষাত আজি ধৈৰ্যৰ পৰিমাণ অকণমান কম হ'ব। বাকী কিন্তু শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যদি আজি ক'ৰবাত ফুৰিব যোৱাৰ পৰিকল্পনা কৰি আছে তেতিয়াহ'লে আপোনাৰ হাঁহি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। কিন্তু ঘৰতে থাকিলে হয়তো অকণমান মনত কিছু চিন্তাৰ উদ্ভৱ হ'ব পাৰে। আজি আপোনাৰ প্ৰিয়জনৰ সৈতে আপুনি মিলি ভৱিষ্যতৰ বাবে কিছু আৰ্থিক পৰিকল্পনা কৰাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে প্ৰিয়জনৰ সৈতে লগ হৈ এওঁলোকে ভৱিষ্যতৰ কিবা পৰিকল্পনা দিনটোত কৰা দেখা যাব। শিশুৰ সৈতে কিছু সময় আপুনি অতিবাহিত কৰিব লাগিব। অৱশ্যে শিশুৰ মাজত ভাল মূল্যবোধৰ আজি বীজ আপুনি সিঁচিব লাগিব। অৰ্থাৎ শিশুক আপুনি কিবা পজিটিভ কথাৰে হয়তো তেওঁলোকৰ দায়বদ্ধতা নতুবা তেওঁলোকৰ দায়িত্ব আপুনি বুজাবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া শিশুৰ সৈতেও আপোনাৰ সম্বন্ধত মধুৰতা আহিব। আপোনাৰ প্ৰেম কাহিনীয়ে হয়তো আজি এক নতুন ৰূপ ল'ব পাৰে। অৰ্থাৎ আপোনাৰ জীৱনসংগীয়ে হয়তো বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰত দিব পাৰে, নতুবা বিবাহৰ কথা বতৰা আপোনাৰ সৈতে আলোচনা আজি প্ৰিয়জনে কৰিব পাৰে। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি পৰিস্থিতি ভালদৰে চাই চিতি লোৱাটো ভাল হ'ব। লগতে নতুন নতুন প্ৰকল্প আৰু
নতুন নতুন কাম বন ৰূপায়ণ কৰাৰ বাবে আজি দিনটো এক শুভ দিন কাৰণ যিকোনো ক্ষেত্ৰত নতুনত্ব আনিলে আপুনি দিনটোত আজি ভাল আগবাঢ়ি যাব পাৰিব সকলো ক্ষেত্ৰত লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি উপন্যাস গ্ৰন্থ এনে ধৰণৰ কিতাপ বাহিৰা কিতাপ পঢ়াৰো কিছু মন যাব পাৰে হয়তো আজি আপুনি এটা হঠাৎ সাৰপ্ৰাইজ কৰবাৰ পৰা লাভ কৰিব যাৰ বাবে মনত কিছু আকস্মিক আনন্দৰ সৃষ্টি হ'ব বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকলৰ আজি ফূৰ্তি আৰু আনন্দৰ মাজেৰে দিনটো অতিবাহিত হ'ব কাৰণ আপুনি জীৱনটো আজি সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰিব লগতে আপোনাৰ ধন আজি অপ্ৰয়োজনীয় কামত খৰচ হোৱাৰ সম্ভাৱনা আছে গতিকে খৰচ কৰাৰ পূৰ্বতে ভালদৰে চাই চিতি ল'ব লগতে যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ প্ৰিয়জন নতুবা পিতৃ-মাতৃৰ লগত সেই ধন সঞ্চয় কৰা বিষয়ক লৈ কিছু আলোচনা কৰাটো ভাল হ'ব তেতিয়াহে সঞ্চয় কৰিব পাৰিব পাৰিবাৰিক উত্তেজনাৰে আপোনাৰ একাগ্ৰতাত অকণমান ব্যাঘাত জন্মাব পাৰে অৰ্থাৎ পৰিয়ালত কিবা খেলিমেলি আপুনি যদি একাগ্ৰ হৈ কাম কৰি আছে সেই একাগ্ৰতা অকণমান হয়তো সালসলনি হ'ব পাৰে অৱশ্যে বেয়া সময় বৰ বিশেষ যদিও কিছু সময় নাথাকে তথাপি বেয়া সময়ে কিবা নহয় কিবা কথা শিকাই যায় গতিকে আপোনাকো আজি কিবা নহয় কিবা কথা শিকাই যাব লগতে আজি আপুনি আপোনাৰ প্ৰেম সম্বন্ধত প্ৰিয়জনৰ সৈতে কৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব কিন্তু আগন্তুক কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে হয়তো সেই পৰিকল্পনা অকণমান সালসলনি হ'ব পাৰে অৱশ্যে পৰিকল্পনা সালসলনিয়ে প্ৰিয়জনৰ মাজত মতভেদ কাজিয়াৰ সূত্ৰপাত ঘটাব পাৰে গতিকে কিছু গুৰুত্ব ৰাখিব আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ কামত একাগ্ৰতা আপুনি আনিব পাৰিব লগতে আজি আপোনাৰ হাতত যথেষ্ট আজৰি সময় থাকিব গতিকে আজৰি সময়ত তেওঁলোকে নিজৰ ইচ্ছাবোৰ নিজৰ চখবোৰ তেওঁলোকে পূৰণ কৰিবলৈ সক্ষম হ'ব হয়তো আপুনি আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যক লৈ আজি অকণমান চিন্তা কৰিবলগীয়া হ'ব পাৰে গতিকে প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ চিন্তাও আপোনাৰ মনত থাকিব পাৰে বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশি ব্যক্তিসকলে আজি সন্ধিয়াৰ সময়খিনি শিশুৰ সৈতে পাৰ কৰিব লাগিব যাৰ বাবে শিশুৱে আপোনাক সন্ধিয়াৰ সময়খিনি খুব আনন্দ আৰু সুখী কৰি তোলা দেখা যাব আজি আপুনি আপোনাৰ ভাতৃ-ভগ্নীৰ সহায়ত ধন লাভ কৰিব নতুবা ভাতৃ-ভগ্নীৰ সহায়ে আপোনাক আজি কিছু আৰ্থিকভাৱে টনকিয়াল কৰিব লগতে পাৰিবাৰিক অনুষ্ঠানত আপুনি সকলোৰে দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব অৰ্থাৎ পৰিয়ালৰ সকলো ব্যক্তি আপোনাক আজি গুৰুত্ব দিয়া দেখা যাব আপোনাৰ প্ৰিয়জনে হয়তো আজি আপোনাক কিবা হঠাৎ সাৰপ্ৰাইজ কৰি তুলিব পাৰে লগতে সৌন্দৰ্যৰে বিশেষ কিবা এটা হয়তো সাৰপ্ৰাইজ দিব পাৰে আজি প্ৰিয়জনে লগতে যিসকল শিল্পী আৰু ভ্ৰাম্যমান আদিৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকে আজি নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ নতুন নতুন সুযোগ সুবিধা নিশ্চয় লাভ কৰিব গতিকে শিল্পী আৰু ভ্ৰাম্যমান আদি ক্ষেত্ৰত জড়িত ব্যক্তিসকলে আজি দিনটোত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব লগতে অচিনাকি মানুহৰ লগত কথা পতাটো ভালেই কিন্তু তেওঁলোকক যাতে যিমান পাৰে বিশ্বাসযোগ্য কৰি নলয় কাৰণ অতি বিশ্বাসযোগ্যতাও হয়তো কেতিয়াবা বিপদৰ কাৰণ হ'ব পাৰে গতিকে অকণমান গুৰুত্ব ৰাখিব বাকি সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কুম্ভ ৰাশিৰ ব্যক্তিসকল অৱশ্যে প্ৰকৃতি প্ৰদত্তভাৱে ৰাশি ব্যক্তিসকল কিছু আত্মবিশ্বাসী আৰু চোকা মনৰ গৰাকী গতিকে
সেইবোৰ সম্পূৰ্ণ ব্যৱহাৰ কৰাৰ চেষ্টা কৰক সেই ব্যক্তিত্ব আপুনি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰক কাৰণ এই আত্মবিশ্বাস আৰু এওঁলোকৰ যি চোকা দৃষ্টিভংগী সেই দৃষ্টিভংগী আজি দিনটোত বিশেষ সফলতা প্ৰদান কৰা দেখা যাব আজি আপোনাৰ ভাতৃ ভগ্নীসকলে আপোনাৰ পৰা আৰ্থিক সহায় হয়তো বিচাৰিব পাৰে কাৰণ তেওঁলোকৰ কিছু আজি আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব অৱশ্যে আপুনি তেওঁলোকক ধন দিলে আপোনাৰ নিজৰ হাততে হয়তো ধন অকণমান কমিব পাৰে অৱশ্যে অতি সোনকালে পৰিস্থিতিৰ উন্নতি হোৱা দেখা যাব কম দিনৰ ভিতৰতে আপোনাৰ আৰ্থিক স্থিতি পুনৰ সবল হৈ পৰিব ইয়াৰ লগতে পিতৃ মাতৃ আৰু বন্ধু বান্ধৱীয়ে আপোনাক আজি সুখী কৰিবলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব গতিকে পিতৃ মাতৃৰ পৰাও আজি আপুনি সুখ সমৃদ্ধি লাভ কৰিব বন্ধু বান্ধৱীয়েও আপোনাক আজি সুখী কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ব লগতে আপোনাৰ জীৱনসংগীৰ সৈতে যোগাযোগ স্থাপন কৰাটো আজি কিছু কঠিন হ'ব পাৰে বিশেষকৈ প্ৰিয়জনৰ পৰা অকণমান দূৰত্ব কিছু বৃদ্ধি পাব লগতে আজি আজৰি সময়ত পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ সম্ভাৱনা যথেষ্ট আছে গতিকে আজৰি সময়খিনিত আপুনি কোনোবা পুৰণি বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ যোগাযোগ হ'ব ইয়াৰ উপৰিও আনৰ হস্তক্ষেপে বৈবাহিক জীৱনত অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে কাৰণ আনৰ কথা শুনি হয়তো আপুনি হয়তো প্ৰিয়জনৰ সৈতে মতভেদ কৰিব পাৰে নতুবা প্ৰিয়জনেও হয়তো আনৰ কথা শুনি আপোনাৰ সৈতে মতভেদ কৰাৰ সৃষ্টি কৰিব পাৰে বাকী কিন্তু এই ৰাশি ব্যক্তিসকলৰ শিক্ষাটো আজি এওঁলোকে বিশেষ সুনাম অৰ্জন কৰিব পাৰিব শিক্ষাত আজি এওঁলোকৰ ধৈৰ্যৰ পৰিমাণো যথেষ্ট বাঢ়িব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব একেবাৰে শেষত মীন ৰাশি লৈছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ ওপৰত পৰিয়ালে হয়তো সদায় বেছি আশা কৰে আজিও হয়তো পৰিয়ালে অকণমান বেছি আশা কৰি থাকিব পাৰে অৱশ্যে সেই আশাই হয়তো আপোনাৰ কিছু অকণমান বিৰক্তিকৰ অনুভৱ কৰাব পাৰে লগতে নতুন চুক্তিসমূহ প্ৰথম সময়ত যদিও খুব লাভদায়ক যেন আপোনাৰ অনুভৱ হ'ব কিন্তু ইয়াৰ দ্বাৰা আশা কৰা ধৰণৰ সুবিধা আপুনি লাভ কৰিবলৈ সক্ষম নহ'ব গতিকে নতুন চুক্তিসমূহ নতুন কামসমূহৰ আগবঢ়াৰ পূৰ্বে অকণমান ভালদৰে চাই চিতি লোৱাটো ভাল হ'ব বিনিয়োগ কৰাৰ সময়ত খৰখেদাকৈ আপুনি সিদ্ধান্ত নল'ব কাৰণ লৰা ধপৰাৰ মাজত বিনিয়োগ কৰিলে হয়তো সেই বিনিয়োগে আপোনাক লোকচানো দিব পাৰে গতিকে গুৰুত্ব ৰাখিব অৱশ্যে সমস্যাবোৰ মনটোৰ পৰা ঠেলি দিয়ক আৰু ঘৰত আৰু বন্ধু বান্ধৱীৰ মাজত আপোনাৰ পৰিস্থিতি উন্নত কৰাৰ কথা আপুনি চিন্তা কৰক কাৰণ সমস্যাবোৰ বৰ বিশেষ ভাবি থাকিলে সমস্যা আৰু বৃদ্ধিহে পাব গতিকে বন্ধু বান্ধৱী আৰু ঘৰৰ সদস্যসকলৰ সৈতে আপুনি সময় পাৰ কৰাৰ চেষ্টা কৰক দেখিব আপোনাৰ চিন্তাবোৰ লাহে লাহে নোহোৱা হৈ পৰিব আজি আপোনাৰ মন আৰু হৃদয়ত খুব ৰোমান্টিক আপুনি অনুভৱ কৰিব পাৰিব গতিকে মনটো কিছু ৰোমান্টিক হৈ থকা দেখা যাব সহকৰ্মী আৰু উচ্চ পদস্থ বিষয়াসকলৰ পৰা আপুনি যি সমৰ্থন লাভ কৰিব সেই সমৰ্থনে আপোনাক আজি উৎসাহ দুগুণ বৃদ্ধি কৰিব গতিকে সহকৰ্মীয়েও ছাপোৰ্ট কৰিব আৰু আপোনাৰ যি ওপৰৰ বিষয়া আছে সেই বিষয়াবোৰেও আপোনাক আজি সহায় সহযোগিতা কৰা দেখা যাব দুৰ্বল ব্যক্তিক সহায় কৰাৰ ক্ষমতাই আপোনাক সমাজত সন্মান দিব গতিকে আনক যি সহায় কৰাৰ এওঁলোকৰ ইচ্ছা সেই ইচ্ছাই এওঁলোকক আজি বিশেষ সন্মান দিয়া দেখা যাব লগতে বৈবাহিক সম্বন্ধও আজি সুখময় হৈ পৰিব গতিকে বিবাহিতসকলৰ বাবে দিনটো আজি শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব বিদ্যাত কিন্তু এওঁলোকৰ পিতৃ মাতৃৰ কিছু হেঁচা পিতৃ মাতৃৰ কিছু কথা মতে পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক
তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।